আমি সমালোচনা কৰোঁ, চৰকাৰক সমালোচনা কৰোঁ কাৰণে আমাক এই শাস্তিত থকা হৈছে। আমাক মাতৃভূমিক ভাল পাওঁ কাৰণে, অসমক ভাল পাওঁ কাৰণে এনেকুৱা ধৰণৰ কষ্ট দি থকা হৈছে আৰু আমি বিৰোধিতা কৰোঁ কাৰণে আমাক এনেকুৱা ধৰণৰ কষ্ট দি থকা হৈছে। মই সকলো অসমবাসী ৰাইজক এই মুহূৰ্তত সুখেৰে শান্তিৰে থাকিবলৈ অনুৰোধ জনাইছোঁ আৰু অসমত বহিৰাজ্যত থকা আমাৰ 5-6 লাখ যি যুৱক যুৱতী সকলোকে ঘূৰাই আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এটা কথা দেখা গৈছে যে যিহেতু ধৰক 4 মাহ পুৰণি এটা ডিচেম্বৰৰ গোটেই হেৰিটো ইমান দেৰিকৈ আচলতে ভইচ আপোনালোকে দেখিছে ইটোৰ পিছত সিটো গোচৰ লগাইছে, ইটোৰ পিছত ইটো হেৰি কৰি মুঠতে ওলাব নোৱাৰাৰ ব্যৱস্থা কৰিব খুজিছে। মই সেইকাৰণে অসমবাসী ৰাইজক গোটেই কথাখিনি বিবেচনা কৰি চাবৰ কাৰণে আহ্বান জনাইছোঁ। কৰোনা ভাইৰাছৰ সংক্ৰান্তত এই সময়ত যিসকল কৃষকৰ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ কৃষকসকলৰ কৃষি ঋণ মাফ দিব লাগে আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ চৰকাৰে মাফ কৰিব লাগে। অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্তৰ সকলো পৰিয়ালক অহা 6 মাহলৈ 6,000 টকাকৈ দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে।